নমস্কাৰ মই অস্মিতা লৈছো এক ব্ৰেকিং নিউজ এই নিউজ হৈছে যে এবাৰ ৰাজপথত দেখিবলৈ পোৱা যিবোৰ পোষ্টাৰ বেনাৰ আছে যিবোৰ পোষ্টাৰ বেনাৰ লগাই থয় সেইবোৰ এতিয়া নিষিদ্ধকৰণ কৰা হৈছে ৰাজপথত নিষিদ্ধ কৰি দিয়া হৈছে ফুটপাথৰ দোকান যিসকলে ফুটপাথৰ দোকান দি আছে সেইসকল সতৰ্ক হোৱাৰ সময় আহি পৰিছে ৰাজপথত নিষিদ্ধ কৰি দিয়া হৈছে ফুটপাথৰ দোকান লগতে এই ধৰণৰ যিবোৰ পোষ্টাৰ দেখিবলৈ পোৱা যায় বিভিন্ন লোকসকলে বিভিন্ন বিজ্ঞাপনেই হওক বা যিকোনো দোকানৰ প্ৰমোচন যিকোনো ধৰণৰ বেনাৰ হওক পোষ্টাৰ হওক দেখিবলৈ পোৱা যায় ৰাস্তাই ঘাটে এইদৰে লগাই থোৱা আৰি থোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়াৰে পৰা ৰাজপথত কোনো লোকেই লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ কোনো লোকেই দোকান দিব নোৱাৰিব ফুটপাথত বিভিন্নজনে ৰাজপথৰ কাষত দোকান দি দেখিবলৈ পোৱা গৈছে আৰু বহু লোকে ৰাজপথত পিক পেলোৱা দেখিবলৈ পোৱা যায় কিন্তু এতিয়াৰে পৰা কঠোৰ হৈছে চৰকাৰ ৭টাকৈ কঠোৰ নিয়ম জাৰি কৰি দিয়া হৈছে এই কঠোৰ নিয়মসমূহ উলংঘা কৰিলে সেই সকল লোকে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা আমি পুনৰ ক'ব চেষ্টা কৰিছো ৰাজপথত দেখিবলৈ পোৱা বেনাৰ পোষ্টাৰ যিকোনো হৰ্ডিং এইবোৰ এতিয়াৰ পৰা লগাব নোৱাৰিব ৰাজপথ নিষিদ্ধকৰণ কৰি দিয়া হৈছে লগতে যিসকলে ৰাজপথত পিক পেলাইছে সেইসকলৰ ওপৰতো বৃহৎ হ'ব জৰিমনা ইয়াৰ উপৰি ফুটপাথত দোকান দিয়া ব্যৱসায়ীসকল সতৰ্ক হোৱাৰ সময় আহি পৰিছে ৭টাকৈ নিয়ম জাৰি কৰিছে প্ৰশাসনে নিয়ম উলংঘা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যাব ব্যৱসায়ীসকলে ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছো হাজাৰ হাজাৰ জনতালৈ ৭টাকৈ কঠোৰ নিয়ম জাৰি কৰি দিয়া হৈছে নিয়ম উলংঘা কৰিলে হাজাৰ হাজাৰ টকাৰ জৰিমনা ভুগিব লাগিব ফুটপাথত নিষিদ্ধ কৰি দিয়া হৈছে দোকান পোহাৰ ৰাজহুৱা স্থানত পিক পেলালে আপুনি ভৰিব লাগিব জৰিমনা ৰাজপথত বেনাৰ পোষ্টাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে এতিয়াৰে পৰা ৰাজপথত কোনো লোকে নিষিদ্ধ ফুটপাথত দোকান দিব নোৱাৰিব সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে কোনেও দখল কৰিব নোৱাৰিব পদপথ ৰাস্তা ঘাট দখল কৰিব নোৱাৰিব কোনো দোকানদাৰে ৰাজপথত লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ বা হৰ্ডিং ইয়াৰ উপৰি ৰাজপথৰ দুকাষে বেনাৰ পোষ্টাৰ লগালেই বিপদ নিশ্চিত হৈ পৰিব ৰাজপথ বজাৰ এলেকাত সম্পূৰ্ণ নিষিদ্ধ পশু পক্ষীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায় বহুলোকে গৰু ছাগলী এৰাল দিয়ে গৰু ছাগলী মেলি দিয়ে কিন্তু এতিয়াৰে পৰা কৰিব নোৱাৰিব সেইসমূহ কাম কোনেও ৰাজহুৱা স্থানত মুকলি কৰিব নোৱাৰিব ঘৰুৱা জীৱ জন্তু ৰাজহুৱা স্থানত সম্পূৰ্ণ নিষিদ্ধ কৰিছে সকলোখিনি বস্তু আৰু পিক পেলাব নোৱাৰিব আৰু পিক পেলাই ৰাজহুৱা স্থান লেতেৰা কৰিলে আপোনাৰ বিপদ নিশ্চিত হৈ পৰিব গুটখা পান মছলা জৰ্দা তামোল পাণ খাই কোনেও ৰঙা কৰিব নোৱাৰিব ৰাজহুৱা যিবোৰ স্থান ইয়াৰ উপৰি বজাৰ কাৰ্যালয় বিদ্যালয় দেৱাল নলা বাছ ষ্টেণ্ড সকলো থাকিব প্ৰশাসনৰ নজৰ থাকিব চোকা নজৰ থাকিব য'ত ত'ত প্ৰস্ৰাৱ কৰি লেতেৰা কৰিলেও লোৱা হ'ব কঠোৰ তাৎক্ষণিক ব্যৱস্থা ৭টা নিয়ম বান্ধি দিয়া হৈছে এইদৰে নগাঁও পৌৰসভা কঠোৰ দেখিবলৈ পোৱা গৈছে আমি পুনৰ কৈছোঁ নগাঁও পৌৰসভাই জাৰি কৰিছে কঠোৰ নিয়ম ৭টাকৈ নিয়ম বান্ধি দিছে জনতাৰ বাবে এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব চেষ্টা কৰিছোঁ হাজাৰ হাজাৰ লোকলৈ ৭টাকৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে এই মুহূৰ্তত নগাঁওবাসীয়ে যদি চাই আছে এই খবৰ অত্যন্ত গুৰুত্ব সহকাৰে লোক সকলোৱে শ্বেয়াৰ কৰক নগাঁৱত জাৰি কৰা হৈছে ৰাজহুৱা এক জাননী পাব্লিক নটিচ জাৰি কৰা হৈছে সেই নটিচত লিখা হৈছে কেইবাটাও নিয়মৰ কথা হাজাৰ হাজাৰ নগাঁওবাসী লোকলৈ জাৰি কৰিছে ৭টাকৈ কঠোৰ নিয়ম উলংঘা কৰিলে হাজাৰ হাজাৰ টকাৰ জৰিমনা ভুগিব লাগিব তাৰ ভিতৰত কি নিয়ম আছে আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ দৰ্শকসকলক এতিয়াৰে পৰা ৰাজপথত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে ফুটপাথত দোকান যিসকল ব্যৱসায়ীয়ে ৰাস্তা ঘাটৰ ফুটপাথে দোকান দি থাকে সেইসকল এতিয়া নিষিদ্ধকৰণ কৰি দিয়া হৈছে কোনো লোকে দোকান দিব নোৱাৰিব ৰাস্তাৰ কাষত ইয়াৰ উপৰি কোনেও দখল কৰিব নোৱাৰিব পদপথ দেখিবলৈ পোৱা যায় বহু ব্যৱসায়ীয়ে দোকান দিবলৈ ৰাস্তাটো দখল কৰা দেখিবলৈ পোৱা গৈছে দোকান পোহাৰ দি সম্পূৰ্ণৰূপে দখল কৰি লয় কিন্তু এতিয়াৰে পৰা নগাঁৱত কোনো ব্যৱসায়ীয়ে পদপথ দখল কৰিব নোৱাৰিব ইয়াৰ উপৰি কোনোবা দোকানদাৰে যদি ৰাজপথত নিজৰ দোকানৰ বিজ্ঞাপন হওক বা যিকোনো ধৰণৰ বিজ্ঞাপনেই হওক বা কিবা কথা প্ৰকাশ কৰক বেনাৰ পোষ্টাৰ হৰ্ডিং ব্যৱহাৰ কৰে সেইসকলক নিষিদ্ধকৰণ কৰা হৈছে কোনো লোকে নগাঁও এতিয়াৰে পৰা ৰাজপথত লগাব নোৱাৰিব পোষ্টাৰ বেনাৰ হৰ্ডিং আৰু ইয়াৰ উপৰি ৰাজপথৰ দুই কাষে যদি পোষ্টাৰ বেনাৰ হৰ্ডিং লগোৱা দেখিবলৈ পায় তেন্তে সেইসকলৰ বিপদ নিশ্চিত কৰিছে প্ৰশাসনে ৰাজপথ বজাৰ এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে পশু পক্ষীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায় বহু লোকে আজিকালি নিজৰ ঘৰুৱা জীৱ জন্তুবোৰ মুক্তভাৱে বিচৰণ কৰিবলৈ এৰি দিয়ে সেয়া গৰুৱে হওক ছাগলীয়ে হওক ৰাজপথত এইটো দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়াৰে পৰা জীৱ জন্তু মুকলিকৈ এৰাল দিব নোৱাৰিব আৰু কোনেও ৰাজহুৱা স্থানত মুকলি জীৱ জন্তু এৰিব নোৱাৰিব তাৰোপৰি বহু লোকে ৰাজহুৱা স্থানত যি পিক পেলাইছিলে গুটখা খায় তামোল পাণ জৰ্দা খায় ৰঙা পিকেৰে ৰঙা কৰি তোলে স্থানবোৰ কিন্তু এতিয়াৰে পৰা নগাঁৱত কোনো লোকে ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে পেলাব নোৱাৰিব পিক পেলালে আপোনাৰ বিপদ নিশ্চিত হৈ পৰিব আৰু ইয়াৰ উপৰি কাৰ্যালয় বজাৰ বিদ্যালয় বা যিবোৰ নলা হওক বাছ ষ্টেণ্ড হওক সকলোতে প্ৰশাসনে দিব নজৰ দৃষ্টি যদি প্ৰশাসনৰ ৰুখত পৰে আপুনি
ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ইয়াৰ উপৰি প্ৰস্ৰাৱ কৰি লেতেৰা কৰিলেও লোৱা হ'ব কঠোৰ তাৎক্ষণিক ব্যৱস্থা দেখিবলৈ পোৱা যায় বহু সংখ্যক লোকে ৰাস্তাই ঘাটে পেচাব কৰে কিন্তু এতিয়াৰে পৰা সেইসকলে পেচাব কৰা লোকসকলৰ বিৰুদ্ধেও কঠোৰ শাস্তি বিহা হ'ব এক ডাঙৰ খবৰ পুনৰ কৈছো দৰ্শকসকলক 7টাকৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে আৰু 7টা নিয়ম উলংঘা কৰিলেই বিপদ আহি আছে নগাঁওবাসীৰ